শোণিতপুৰ জিলাৰ উষানগৰী তেজপুৰৰ বামপৰ্বতীয়া স্থিত শ্বহীদ ভূপেন ডেকা ৰংগমঞ্চত শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্যমঞ্চৰ সৌজন্যত দেওবাৰে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ৫৬ সংখ্যক বিষ্ণু ৰাভা দিৱস সফলৰূপে সম্পন্ন হয়। শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্যমঞ্চৰ সভাপতি দীপেন শইকীয়া, কাৰ্যকৰী সভাপতি ডক্টৰ পৰশমণি সিংহ, সম্পাদক অসীম শইকীয়াই বিশেষভাৱে আগধৰা অনুষ্ঠানত কাৰ্যসূচী মৰ্মে পুৱাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তিত বন্তি পৰ্যলনেৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বালিসত্ৰৰ সত্ৰাধিকাৰ পূৰ্ণদা গোস্বামীয়ে। সাংস্কৃতিক মঞ্চভাগৰ ৰঙাফিটা কাটি মুকলি কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী বংকিম শৰ্মাই। শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্যমঞ্চৰ শিল্পীসকলে সমবেত সংগীত পৰিৱেশন কৰাৰ পিছতে শিশু শিল্পী পদ্মজা কাশ্যপে শুভাৰম্ভণি গীত পৰিৱেশন কৰে। তাৰ পিছত বিষ্ণু ৰাভা গীতৰ প্ৰতিযোগিতা সম্পন্ন হোৱাৰ পিছতে তেজপুৰৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২১ জন বিশিষ্ট ব্যক্তিক ফুলাম গামোচা, স্মাৰক আৰু সম্বৰ্ধনা পত্ৰ আৰু প্ৰায় ১০ গৰাকী কৃতি শিক্ষাৰ্থীসকলক ফুলাম গামোচা, অভিনন্দন পত্ৰৰে মঞ্চৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। তাৰে ভিতৰত তেজপুৰৰ সৰ্পবন্ধু হিচাপে সকলোৰে পৰিচিত সৌৰভ বৰকটকী, বিশিষ্ট সাংস্কৃতিক কৰ্মী পুষ্পেন্দ্ৰ বৰা, বিশিষ্ট চিত্ৰশিল্পী জ্ঞানেন্দ্ৰ বৰা, জাপি শিল্পৰ লগত জড়িত নাৰায়ণ কেওট, বায়ন তথা সমাজকৰ্মী মনোজ শইকীয়া, বিশিষ্ট ৰূপকাৰ কুলেন বৰা অন্যতম। তাৰ পিছত বিষ্ণু ৰাভা নৃত্য প্ৰতিযোগিতাখনি এটি ৰাভা নৃত্য পৰিৱেশনেৰে শুভাৰম্ভণি কৰিলে পৰিস্মিতা শইকীয়াই। শেষত মঞ্চৰ শিল্পীসকলে গীত নৃত্য পৰিৱেশনৰ লগতে গীত নৃত্য প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰি বঁটা বিতৰণী অনুষ্ঠানভাগ সম্পন্ন হয়। মঞ্চৰ তৰফৰ পৰা উঠি অহা প্ৰজন্মসকলৰ লগতে বিশিষ্ট ব্যক্তিসকলক এনেধৰণৰ এখন সুন্দৰ মঞ্চ দিয়াৰ বাবে সাংস্কৃতিক মহলে শৈক্ষিকতাৰে শলাগ লৈছে। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, ডিলাইটফুল ৱৰ্ডছ। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্যমঞ্চৰ তৰফৰ পৰা আমি বিষ্ণু ৰাভা দিৱস উপলক্ষে ২০ জুন তাৰিখে আমি বিষ্ণু ৰাভাৰ সমাধিস্থলত শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্যমঞ্চৰ তৰফৰ পৰা আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। যিহেতু চৰকাৰে কেন্দ্ৰীয়ভাৱে আমাৰ তেজপুৰত পতাকা আমি অনুষ্ঠিত নকৰিলোঁ আৰু বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি আজি ভূপেন ডেকা ৰংগমঞ্চ বামপৰ্বতীয়াত আমি গীত আৰু নৃত্যৰ প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। গতিকে আজি আমাৰ শুভাৰম্ভণি কৰিছে, বন্তি প্ৰজ্বলন কৰিছে আমাৰ বামপৰ্বতীয়া বালিসত্ৰৰ সত্ৰাধিকাৰী পূৰ্ণদা গোস্বামী বাইদেৱে আৰু মঞ্চ মুকলি কৰিছে বংকিম শৰ্মা সাংস্কৃতিক কৰ্মী, বিশিষ্ট সাংস্কৃতিক কৰ্মী। গতিকে এতিয়া তাৰ পাছতে আমি পদ্মজা কাশ্যপে কাৰ্যসূচী অনুসৰি পদ্মজা কাশ্যপে আমাৰ গীতৰ শুভাৰম্ভণি কৰে আৰু তাৰ পাছতে আমি গীতৰ অনুষ্ঠান আৰম্ভ হৈছে। গতিকে প্ৰায় শতাধিক আমাৰ প্ৰতিযোগী আমাৰ মাজত আহি উপস্থিত হৈছেহি আৰু আমাৰ ভাল লাগিছে, ইমান উৎসাহ এটা ৰাইজে দেখুৱাইছে। গতিকে আমি আপোনালোকৰ লগতে সমূহ অসমবাসী ৰাইজক আমি সাংস্কৃতিক অভিনন্দন জ্ঞাপন কৰিছোঁ। নমস্কাৰ। পোনপ্ৰথমে আপোনাসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্যমঞ্চৰ। আজি আমি শ্বহীদ ভূপেন ডেকা ৰংগমঞ্চত আয়োজিত কৰিছোঁ শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্যমঞ্চৰ পৰ্যটনত অনুষ্ঠিত হ'বলগীয়া কলাগুৰু বিষ্ণু ৰাভা দেৱৰ গীত আৰু নৃত্যৰ প্ৰতিযোগিতা। ইতিমধ্যে ২০ জুন তাৰিখে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ গৈছে। সেই অনুষ্ঠানৰ লগত সংগতি ৰাখি পেলাই আজি আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গীত আৰু নৃত্যৰ ওপৰত আধাৰিত অনুষ্ঠানভাগ আয়োজিত কৰিছোঁ। আৰু ইয়াৰ লগতে আমি আমাৰ শোণিতপুৰৰ বিশেষকৈ তেজপুৰৰ বিশিষ্ট যিখিনি আমাৰ বিশেষকৈ থলুৱা ধৰক জাপি বনায়, কোনোবাই বাঁহী বজায়, কোনোবাই মেকআপ কৰে, কোনোবাই মেকআপ আৰ্টিষ্ট বা জাপি ইত্যাদি তেনেকুৱা থলুৱা যিখিনি আমাৰ শিল্প আছে সেই শিল্পীসকলক আমি মৰ্যাদা দিয়াটো হৈছে আমাৰ আমাৰ মঞ্চখনৰ এটা দায়িত্ব, আমাৰ লক্ষ্য। সেই দায়িত্ব লক্ষ্য আগত ৰাখি পেলাই আমি আগতেও তেনেকৈ বিভিন্ন কাৰ্যসূচী কৰি আহিছোঁ। 2023 বৰ্ষতে এই অনুষ্ঠানভাগ জন্ম হৈছিলে।
বৰ্তমান চালুকীয়া অৱস্থা নহয় আমি উৎসাহৰ ওপৰতে আমি অনুষ্ঠানটা কৰি গৈ আছোঁ ভৱিষ্যত আমাৰ লক্ষ্য আছে আমি কৰি আছোঁ আজিৰ সম্বৰ্ধনা অনুষ্ঠান ভাগত আমি তেজপুৰৰ বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনাইছোঁ তাৰ লগতে আমাৰ শিল্পীসকলকো আজি কিমান জেগাৰ পৰা মানে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক ইয়াত হয় আমি তেজপুৰৰ প্ৰায় সকলো তেজপুৰ শোণিতপুৰৰ আমাৰ স্কুল আছে মিউজিক স্কুল আছে তেওঁলোকক আমি জনাইছোঁ আৰু বিশেষকৈ আমাৰ গীতৰ আধাৰ আছে গীতৰ ওপৰত আমি এটা ধ্যান দিছোঁ প্ৰাধান্য দিছোঁ যে বিষ্ণুৰাভা গীত আজিসকল ল'ৰা ছোৱালীসকলে বহুতে হয়তো এটা লোপ পাবলৈ ধৰিছে সেই সংস্কৃতিত আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ সেইটো দিশক আমি বিশেষ প্ৰাধান্য দিছোঁ